প্ৰথমতে মই আপোনালোকৰ জৰিয়তে বিপিএফৰ সংখ্যালঘু কোষৰ তৰফৰ পৰা আমাৰ বিপিএফ দলৰ মুৰব্বী শ্ৰদ্ধাৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱক আমি বিপিএফৰ সংখ্যালঘু কোষৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতক এই কাৰণতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি বিপিএফৰ সংখ্যালঘু কোষৰ তৰফৰ পৰা বিটিচিৰ 40টা পৰিষদীয় সমষ্টিৰ ভিতৰত 5টা সমষ্টি আমি তেখেতক দাবী জনাইছিলোঁ, আমাৰ মুছলমান জাতিটোৰ পৰা দিব লাগে বুলি তেখেতক আমি দাবী জনাইছিলোঁ। সেই সমষ্টিকেইটা হ'ল শ্ৰীৰামপুৰ, গোমা, ফকিৰাগ্ৰাম, থুৰিবাৰী আৰু মথনগুৰি। আৰু এই 5টা সমষ্টিৰ ভিতৰত 5টা সমষ্টি তেখেতে আমাক দলীয় প্ৰাৰ্থী আমাক যি আমাৰ দাবীক যি তেখেতে সন্মান জনালে, সেই তেখেতৰ সন্মানক আমি আকৌ সন্মান জনাই তেখেতক আকৌ এবাৰ আমি বিপিএফৰ সংখ্যালঘু কোষৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰোপৰি ফকিৰাগ্ৰাম সমষ্টিৰ পৰা আমাৰ যি বিপিএফ দলৰ প্ৰাৰ্থী তেখেতে প্ৰদান কৰিলে, গতিকে মই ফকিৰাগ্ৰামবাসী ৰাইজৰ হৈ তেখেতক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ফকিৰাগ্ৰামবাসী ৰাইজক মই বিপিএফৰ সংখ্যালঘু কোষৰ তৰফৰ পৰা আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, এইবাৰ বিটিচিৰ শান্তি, একতা, উন্নয়ন আৰু এটা পৰিয়ালক হিন্দু মুছলমান যিয়ে নহওক কিয় সকলো জাতি জনগোষ্ঠীৰ এটা পৰিয়াললৈকে যাতে উচ্ছেদৰ জাননী নাহে, কোনোৱে যাতে উচ্ছেদৰ বলি হ'ব লগা নহয়, আৰু বিটিচিৰ উন্নয়নৰ স্বাৰ্থত আকৌ এবাৰ যিহেতু বিটিচিৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ হ'বলৈ গৈ আছে, গতিকে মই বিটিচিবাসী ৰাইজকো মই অনুৰোধ জনাইছোঁ যে আপোনালোকেও ফকিৰাগ্ৰামবাসী হিচাপে বিপিএফ দলৰ প্ৰাৰ্থী ইজামুল হক ডাঙৰীয়াক নাংগলৰ ছবিত ভোট দি হাগ্ৰামা মহিলাৰী যি চৰকাৰ হ'বলৈ গৈ আছে সেই চৰকাৰৰ অংশীদাৰ হিচাপে তেওঁকো পঠিয়াবলৈ মই অনুৰোধ জনাইছোঁ।